আজি ওলাইছোঁ দুইটা লঙোৱা ভিলেজখন চাবৰ বাবে। লঙোৱা ভিলেজখন আছে নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টত আৰু সেই ভিলেজখন চোৱাৰ এটাই হেঁপাহ, কাৰণ সেই ভিলেজখনেই ইণ্ডিয়া আৰু ম্যানমাৰক দুভাগত ভাগ কৰিছে। আৰু যিখন ভিলেজে ইণ্ডিয়া আৰু ম্যানমাৰক ভাগ কৰিছে দুভাগত, সেইখন যদি শিৱসাগৰৰ পৰা ইমান ওচৰতেই হয়, নোচোৱাটো কোনো কাৰণেই নাথাকে। ৰাতিপুৱা আমি 9টা বজাত ওলাই মন ডিষ্ট্ৰিক্ট আমি পাইছোঁ 12:30 বজাত। অৱশ্যে ক'ৰবাত চাহ তাহ খাবলৈ আমি ৰৈছিলোঁ সোণাৰীত, অসমৰ। তাৰ বাহিৰে কিন্তু অসম বৰ্ডাৰ পাৰ হৈ নাগালেণ্ড যেতিয়াই সোমায়, নাগালেণ্ড দেওবাৰে সম্পূৰ্ণ বন্ধ থাকে। তাত একো এটা খোৱা বস্তু পোৱা নাযায়। সেইকাৰণে যদি দেওবাৰে যায়, অসম বৰ্ডাৰতে যি খাই বা যি লৈ নাগালেণ্ডলৈ যাব লাগে। আৰু পাহাৰৰ একা বেকা ৰাস্তাৰে সেউজীয়া, চব ফালে সেউজীয়া। আৰু তাত পাতবোৰ এইটো কাৰণেই বেছি সেউজীয়া হৈ থাকে, কাৰণ তাত ধূলি খেল ইমান নাই। কাৰণ দিনটোত চাগে এবাৰ বৰষুণ হয়েই, ডাৱৰে ঢাকি থাকে, ৰ'দ ওলায়, বৰষুণ হয়। ইয়াৰ কিনাৰে ৰাস্তাৰ কিনাৰে আমি পানী জমা হৈ থকাও দেখা পাইছিলোঁ। আকৌ কোনোবা জেগাত খুব ধুনীয়া এটা পৰিৱেশ, মানে য'ত ৰ'দটো একদম ফৰকালকৈ ওলাই থাকে। আকৌ কোনোবা এটা জেগাত হয়তো ডাৱৰে আৱৰি থাকে, ৰাস্তাত ডাৱৰে ঢাক খাই থাকে। ৰাস্তাটো ধুঁৱলি কুঁৱলি যি দেখা গৈছে, সেয়া ডাৱৰেই হয়। এয়া ডাৱৰ ফালি আমি গৈ আছোঁ মনৰ উদ্দেশ্যেৰে। নাগালেণ্ড বৰ্ডাৰ সোমোৱাৰ পাছত মানুহৰ জনবসতি অকণ কম দেখা গৈছিলে মনলৈ যাওঁতে। অৱশ্যে ক'ৰবাতহে মানুহৰ ঘৰ, স্কুল, অফিচ এনেকৈ দেখোঁ। নহ'লে গোটেই ৰাস্তাটোৱেই প্ৰায় দুয়োফালে হাবি, মাজেৰে লুৰুঙীয়া ৰাস্তা। কিছুমান ৰাস্তাৰ একেবাৰেই মানুহ নাই বুলিয়ে ক'ব পাৰি। অৱশ্যে আমি যেতিয়া মন পাইছিলোঁ, মনত মানুহ আছিলে বা দোকান চোকানো দেখিছিলোঁ, কিন্তু দোকানবোৰতো দেওবাৰ কাৰণে বন্ধেই থাকে। চাৰে 4 ঘণ্টা 5 ঘণ্টাৰ বাট অতিক্ৰম কৰি আমি লঙোৱা ভিলেজখন পালোগৈ। আৰু এই ৰাস্তাটোৱেদিয়েই গৈ আমি পাম লঙোৱা ভিলেজৰ ৰজাৰ ঘৰ। আৰু সেই ঘৰটোৰ আৰু এটা মহত্ব আছে। ঘৰটোৰ এটা খুঁটা যদি ইণ্ডিয়াত, এটা খুঁটা ম্যানমাৰত আছে। ব'লক আমি চাওঁ। সেইটোৱে সেই ঘৰটো, যিটো ঘৰত এসময়ত ৰজাই বসবাস কৰিছিল। আৰু সেইদিনা পৰিৱেশটো ইমানেই ধুনীয়া আছিলে, ডাৱৰে গোটেই ঘৰটো ঢাকি আছিলে। মিজোৰ মাজত, ইণ্ডিয়া আৰু ম্যানমাৰৰ মাজত। এয়া ঘৰটোৰ ফ্ৰণ্টৰ ভাগ, আৰু এইটো ৰজাৰ ড্ৰয়িং ৰুম আছিল। সেইদিনা আমি যোৱাৰ দিনা কিবা মিটিং এখন আছিলে, যাৰ কাৰণে ড্ৰয়িং ৰুমত বহুত বেছি মানুহ আছিলে। এতিয়া কমিউনিটি হল হিচাপে তেওঁলোকে ব্যৱহাৰ কৰে। এয়া লঙোৱাৰ ৰজাৰ কিটচেন। এইটো ঘৰ, এইটো কমিউনিটি হল, মিটিং হৈ আছে। আৰু এয়া কিটচেন, কি সুন্দৰ। এয়া হৈছে নাগাসকলৰ অলংকাৰ, যিটো তেওঁলোকে এতিয়া ব্যৱসায় ভিত্তিত ব্যৱহাৰ কৰে। কোনোবাই যদি কিনিবলৈ ইচ্ছুক, তেওঁলোকে কিনিব পাৰে।
দিব, এখনৰ পৰা যদি ওলাই ম্যানমাৰত গৈ দিব। আৰু চহৰৰ যান্ত্ৰিকতা কংক্ৰিটেৰে ভৰা হুলস্থুলীয়া পৰিৱেশটোৰ পৰা যেতিয়া যোৱা যায় সেউজীয়াৰ মাজলৈ, তাতে যদি ডাৱৰে খেলা কৰি থাকে, বুজাব নোৱাৰা অনাবিল আনন্দ এটা পোৱা যায়। অশান্ত মন শান্ত হয়। জিৰ' পইণ্টত, এই জিৰ' পইণ্টটোৱে হৈছে ইণ্ডিয়া আৰু ম্যানমাৰৰ বৰ্ডাৰ। আজি ওলালোঁ আমি লঙুৱালৈ বুলি। লঙুৱা হৈছে মন ডিষ্ট্ৰিক্টৰ এখন গাঁও, লঙুৱা ভিলেজ, যিখন গাঁও আছে নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টৰ ভিতৰত। সেই গাঁওখনে আচলতে ইণ্ডিয়া আৰু ম্যানমাৰক দুভাগত ভাগ কৰিছে। আমি চন্দন আৰু মই বাইকত ওলালোঁ সেই গাঁওখন চাই অহাৰ উদ্দেশ্যেৰে। ৰাস্তাত কিন্তু পাহাৰীয়া ৰাস্তা, যেতিয়া গোটেই ৰাস্তাটোত ক'ৰবাত এনেকৈ গৈ আছে। ৰাস্তাতে সৰু ল'ৰা ছোৱালীবোৰে ফুটবল খেলি আছে, টেঙাৰ ফুটবল। ধুনীয়া পৰিৱেশ, ধুনীয়া মাজে মাজে পাহাৰ, ৰ'দে পোহৰ কৰা পাহাৰ, আৰু কিছুমান আছে ডাৱৰে আগৰে ৰখা পাহাৰ। আৰু ক'ৰবাত এনেকুৱা যে ডাৱৰে ক'ৰবাত ছাঁ দি আছে, ক'ৰবাত ৰ'দ দি আছে। মানে বিৰাট ধুনীয়া এটা পৰিৱেশ, দেখি খুব ভাল লাগিলে। আৰু গৈ গৈ আমি পালোঁগৈ লঙুৱা ভিলেজখন। সেই ভিলেজখনতে আচলতে আছে এটা ৰজাৰ ঘৰ, যিটো ঘৰৰ বৈশিষ্ট্যটোৱে হৈছে সেই ঘৰৰ মাজেদিয়ে গৈছে আচলতে ইণ্ডিয়া আৰু ম্যানমাৰৰ বৰ্ডাৰটো। ইণ্ডিয়া আৰু ম্যানমাৰৰ বৰ্ডাৰটো সেই ৰজাৰ ঘৰটোৱেই মানে ভাগ কৰিছে। আৰু সেই ৰজাৰ ঘৰটোৰে দৰ্জাখনৰ এটা খুঁটা যদি ইণ্ডিয়াত পৰিছে, এটা খুঁটা পৰিছে ম্যানমাৰত। আৰু ড্ৰয়িং ৰুম এটাত, যিটোত এতিয়া হয়তো মেল মিটিং এনেকৈ কিবা কিবি হয়, সেই ড্ৰয়িং ৰুমটোৰ পাৰ হৈয়ে পায়